সময় গগৈ আৰু মিষ্টাৰ বিটুক বেপাৰী আখ্যা দিছে এজন নেতাই। সময় গগৈ আৰু মিষ্টাৰ বিটুক বেপাৰী আখ্যা দি এতিয়া বিপদত পৰিছে এজন নেতা। কোন সেইজন নেতা বলকচোন ভিডিঅ'টোৰ মাজলৈ নিশ্চয় গম পাব। সময় গগৈ আৰু মিষ্টাৰ বিটুক বেপাৰী আখ্যা দিছে অসমৰ এজন তথাকথিত নেতাই আৰু এই তথাকথিত নেতাজনৰ নামেই হ'ল মিষ্টাৰ বৈকুণ্ঠ প্ৰিন্স পাঠক। সময় গগৈ নাইবা মিষ্টাৰ বিটু বৰ্তমান অসমৰ এক ফিগাৰ আৰু বৰ্তমান সময় গগৈ আৰু মিষ্টাৰ বিটুৱে অসমৰ কাৰণে কি কৰি আছে, অসমৰ সেই নিঃসহায় নিঃকিন জনগণৰ কাৰণে কি কৰি আছে তাক মই নতুনকৈ কোৱা প্ৰয়োজন নাই। আমাৰ ছচিয়েল মিডিয়াত এক্টিভ থকা প্ৰত্যেকজন লোকেই গম পায়, প্ৰত্যেকজন লোকেই চিনি পায় যে সময় গগৈ আৰু মিষ্টাৰ বিটুৱে কি কৰি আছে। এতিয়া অলপ জানো আহক এই বৈকুণ্ঠ প্ৰিন্স পাঠক নামৰ বিশিষ্ট নেতাজনৰ বিষয়ে অলপ। তেখেত হ'ল এজন নেতা যিজন নেতাই কা আন্দোলনত আন্দোলন কৰিছিল, তাত মোৰ ভাবিব লগা একো নাই। তেখেত হ'ল এজন অভিনেতা, যদিও তেখেতৰ অভিনয় আজিলৈ মই দেখা নাই, ক'ত অভিনয় কৰিছে নাজানো, কিন্তু তেখেতে অভিনেতা বুলি চিনাকি দিয়ে, গতিকে তাত মোৰ জ্বলিব লগা একো নাই। তেখেত হ'ল এজন সমাজ সংগঠক যিয়ে নদী আৰু নাৰী নামৰ এক মুক্তি বাহিনীৰ জন্ম দি এক জাগ্ৰত শক্তি নামেৰে তেখেতে সমাজখন সংশোধন কৰিবলৈ, সমাজখন সংগঠন কৰিবলৈ আহিছে, নাৰী শক্তিক জাগ্ৰত কৰিবলৈ আহিছে, তাত মোৰ জ্বলিব লগা একোৱেই নাই। তেখেত হ'ল এজন নেতা যিয়ে সন্মুখৰ পৰা নেতৃত্ব বহন কৰিব আহে কিছুমান অপ্ৰয়োজনীয় টপিকত, তাত মোৰ ভাবিব লগাও একো নাই। কিন্তু তেখেতে মিষ্টাৰ বিটু আৰু সময় গগৈক বেপাৰী বুলি কৈছে, তাত ভাবিব লগা আছে প্ৰত্যেকজন লোকৰে। নেতাজন কোন এতিয়া নিশ্চয় গম পালে। বৈকুণ্ঠ প্ৰিন্সে অভিনেতা কৰে, তেওঁ কিন্তু জ্বলিবলৈ একো নাই। আৰু বৈকুণ্ঠ প্ৰিন্সে নাৰী নদীৰ জাগ্ৰত শক্তি এটা গ্ৰুপ খুলিছে, তেওঁ কিন্তু জ্বলন পোৰণ লগা নাই। যদিবা তেওঁ জ্বলন পোৰণে লগা নাই তেনেহলে এই ভিডিঅ'টোত তেওঁ প্ৰস্তুত কৰিছে কিয়? মিষ্টাৰ বিটু আৰু সময় গগৈক সমালোচনা কৰি বৈকুণ্ঠ প্ৰিন্সে কি কৈছিলে তেওঁ নিজৰ মুখে শুনকচোন। যোৱাকালি আচলতে এটা কল ৰেকৰ্ডিং মই হঠাতে পালো আৰু কল ৰেকৰ্ডিংটোত সোধা হৈছিলে যে আপুনি মিষ্টাৰ বিটু আৰু সময় গগৈৰ বিষয়ে কি ক'লে, আৰু সময় গগৈৰ বিষয়ে কি ক'লে আৰু মিষ্টাৰ বিটুৰ বিষয়ে কি ক'লে বৈকুণ্ঠ প্ৰিন্সে কোৱাৰ কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালো। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পলম নকৰি বলক তেন্তে কল ৰেকৰ্ডিংটো শুনিবলৈ যাওঁ। মিষ্টাৰ বিটু আৰু মিষ্টাৰ কি কয় সময় গগৈৰ ওপৰত আপুনি কিবা কৈছিলে নেকি? সময় গগৈৰ ওপৰত কোৱা নাই, মিষ্টাৰ বিটু আৰু মানে মই কিবা ভিডিঅ' এটা দিছিলো। মই মানে সেই ভিডিঅ' এটা পাইছিলো, উৎপল ৰাজগুৰু বুলি চেনেল এটাত পাইছিলো, আপোনাক লৈ পিনে কোৱা। ভিডিঅ'টোত মোক কোনোবাই কমেণ্ট দিছিলে মানে আমি সিহঁত দুজনকহে ভাল পাওঁ, আপোনালোকক বেয়া পাওঁ। মোৰ পেজত আহি তোৰ দবলৈ দৰকাৰ নাই, তাৰপিছতে মই দিলো বেপাৰী নেকি বোলো। সেইটোকে আৰু ইছ্যুহে লাগে মানুহক। মই পাইছিলো, সম্পূৰ্ণ ভিডিঅ'টো নাই চোৱা। সেই উৎপল মই ভালকে তেওঁ কাম কৰি আছে, তেওঁ শুভকামনা আছে। মিষ্টাৰ বিটু অলপ কিবা কিবি খেলি মেলি আছে, এইটো মই দিছো ফেচবুকৰ পেজত। কালি মই এটা ভিডিঅ' দিছিলো, ই মোলৈ ষ্ট্ৰাইক কথাই উৰাই দিছে ভিডিঅ'। ষ্ট্ৰাইক দি দিছে, মই একচেপ্ট কৰিছো। ষ্ট্ৰাইক দিছে, মই একচেপ্ট কৰিছো, ঠিকে আছে। তেওঁ যিহেতু উত্তৰ দিব নোৱাৰে কাৰণে ষ্ট্ৰাইক দিছে, মই একচেপ্ট কৰি লৈছো ফেচবুকে দিয়াটো। একচেপ্ট কৰিছো কাৰণে মই নিজে ৰিমুভ কৰি দিছো, যিহেতু সি পঠিয়াইছে, মানে তাৰ উত্তৰ নাই কাৰণে সি পঠিয়াইছে। সেইকাৰণে এইবিলাক মানুহবিলাক কি জানো, এইবিলাক মানুহক মই বহুত হেল্প কৰি দিছো। তহঁতেতো জানো ন মই মানুহক কেনেকে সহায় কৰো। প্ৰতিটো কথা ভিডিঅ' কৰি দেখাই দিব লাগিব বুলি কথা নাই না। এইবোৰে আৰু মানুহৰ চান্সে লাগে। মই তলত আপোনাৰ ভিডিঅ'ত প্ৰত্যেকটো ভিডিঅ'ত খুচৰি চাইছো, মই বোলো কোৱাই নাইচোন বেয়াকে, বোলো কোনটোত ক'লেনো বোলো ভাবিলো। নাই নাই ভিডিঅ' কৰি কোৱা নাই, মোৰ ভিডিঅ'ত আহি কোনোবা ল'ৰা এটাই কমেণ্ট কৰিছিলে। তাৰপিছত এই কোনোবা এটা ল'ৰাই মানে সিহঁতৰ মাজৰে কোনোবা এটা ল'ৰাই ভিডিঅ' বনাইছে মানে কিবা এটা নাম, তাৰ নামটো মই ইমান ভালকে নাজানো।